বহাগৰ প্ৰথম বিহুটোত আমি সকলোখিনি সদায় আমাৰ গাঁৱৰ ঘৰত লগ হওঁ। আমিও এয়া তালৈকে বুলি ওলালোঁ। গৈ পায়েই প্ৰথম গোঁসাই ঘৰত সেৱা কৰি লৈ টিকলিবিলাকক লৈ ফটো ছেশ্যনত লাগি গ'লোঁ। চবেই ভাগে ভাগে আড্ডা দিয়াত ব্যস্ত, কোনোবা যদি বাৰান্দাত, কোনোবা কিটচেনত আৰু কোনোবা চাহৰ টেবুলত। তাতে আকৌ মোৰ ননদ এগৰাকীৰ বিয়া। সেইবাবেই আজি আকৌ বিয়াৰ বহুখিনি ডিছকাশ্যনো কৰিবলৈ আছিলে। এয়া দেখিবলৈ পাইছে সকলোবিলাক একেলগতে বহি লৈছোঁ বিয়াৰ কথা পাতিবলৈ। আৰু এইপিনে আকৌ জলপান খোৱাৰ সময় হৈয়ে গ'ল। খুৰীয়ে তিয়ঁহ কাটি আছে আৰু ননদ এগৰাকীয়ে প্ৰসাদ ৰেডি কৰি আছে। এইপিনে আৰু এগৰাকী খুৰীয়ে ৰুটি বেলি আছে আৰু মই ৰুটি বনাই আছোঁ। আৰু এইপিনে আমি আৰম্ভ কৰি দিছোঁ খানা। তাৰ মাজতে মই কাব্যাক খুৱাই আহিলোঁ। ৰুটি বেলোতে আমাৰ কিছু সময় লাগে। বিহুৰ দিনাখন যে সকলো একেলগতে বহি এসাঁজ খোৱাৰ আনন্দৰে সুকীয়া। খাই উঠি মই ননদ দুগৰাকীৰ লগত ওচৰৰে মুকলি বিহু এখনলৈ বুলি ওলাই গৈছিলোঁ ফুৰিবলৈ। তাতে এয়া কড়ি খেল হৈ আছিলে। কাব্যাই যে চাই খুব ভাল পাইছে। আৰু সন্ধিয়া জেং বিহুৰ দল এটা আহিলে ঘৰলৈ। আজিলৈ ইমানেই। ধন্যবাদ।